আজি মই আপোনালোকক এনে এবিধ পদাৰ্থৰ কথা কম যিয়ে প্ৰতি বছৰে ভাৰতত প্ৰায় 13 লাখ, প্ৰতি মাহে প্ৰায় 1 লাখ আৰু প্ৰতিদিনে প্ৰায় 3,000 মানুহৰ প্ৰাণ লয়। আৰু এইবিধ পদাৰ্থৰ নাম হৈছে টবাকো, যাক অসমীয়াত ধপাত বুলি কয়। আচলতে বাৰু টবাকো কি হয়? টবাকোৰ উৎস ভাৰতত নেকি? বলক আজিৰ এই ভিডিঅ'টোত আমি এই প্ৰশ্নখিনিৰ উত্তৰ বিচাৰোঁ। টবাকো কি হয়? টবাকো হৈছে এবিধ উদ্ভিদ আৰু এই গছৰ পাতত পোৱা যায় নিকোটিন। নিকোটিন হৈছে এবিধ পদাৰ্থ যিয়ে হাইলি এডিক্টিভ হয় আৰু টবাকোত থকা এই নিকোটিনৰ বাবে বিশ্বত সকলোতকৈ খোৱা নিচাযুক্ত দ্ৰব্যটোৱে হৈছে টবাকো। টবাকোৰ উৎস। টবাকোৰ উৎস জানিবলৈ আমি প্ৰায় 6,000 বছৰ আগলৈ যাব লাগিব। টবাকো প্ৰথমে সাউথ আমেৰিকানসকলে ইউজ কৰিছিল, কিন্তু তেওঁলোকে টবাকক পূজনীয় ৰূপে দেখিছিল আৰু টবাকক ধাৰ্মিক অনুষ্ঠানত ইউজ কৰিছিল। খ্ৰীষ্টফাৰ কলম্বাছ। খ্ৰীষ্টফাৰ কলম্বাছে অকল আমেৰিকাকে নহয়, তাৰ লগতে টবাকোকো বিচাৰি উলিয়াইছিল। আৰু তাৰ পিছত খ্ৰীষ্টফাৰ কলম্বাছে এই টবাকোৰ বীজ ইউৰোপলৈ লৈ আহে আৰু তাৰে পৰাই টবাকো হৈ পৰে বিশ্ব প্ৰসিদ্ধ। টবাকো ভাৰতত কেতিয়া আহিছিল? টবাকক ইন্ট্ৰডিউচ কৰিছিল প্ৰথমে পৰ্তুগীজসকলে প্ৰায় 1605 পৰা 1610 চনৰ ভিতৰত। আৰু পৰ্তুগীজসকলে এই টবাকক প্ৰথমে গোৱাত খেতি কৰিছিল আৰু এই সময়ত মোগলৰ শাসন আছিল ভাৰতত। ইকনমি ক্ৰিয়েটেড বাই টবাকো ইন ইণ্ডিয়া। টবাকো যেতিয়াই ভাৰতলৈ আহে আৰু তেতিয়াই ই প্ৰসিদ্ধ হৈ পৰে। তাৰপিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত ইয়াক বৃহৎ ৰূপে খেতি কৰা হয়। আজিৰ দিনত ইণ্ডিয়া হৈছে ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টবাকো ইন দ্য ৱৰ্ল্ড। এই ইণ্ডাষ্ট্ৰীত প্ৰায় 4 কৰোৰ লোকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি নিৰ্ভৰশীল। টবাকোৱে প্ৰতি বছৰে প্ৰায় 50,000 কৰোৰ টকা কণ্ট্ৰিবিউট কৰে আমাৰ ভাৰতৰ ইকনমি। কিন্তু টবাকোৱে যিমান টকাৰ লাভ দিয়ে তাতকৈ অধিক টকাৰ ভাৰতক লোকচানহে কৰে। ইকনমিক বাৰ্ডেন অফ টবাকো। প্ৰতি বছৰে টবাকোৱে প্ৰায় 1 লাখ কৰোৰতকৈ অধিক টকাৰ লোকচান কৰে। প্ৰতি বছৰে ভাৰতে 35 পৰা 69 বয়সৰ মানুহৰ মেডিকেল আৰু প্ৰিমেচুৱেৰ ডেথৰ কাৰণে প্ৰায় 1 লাখ কৰোৰ টকাৰ ইকনমিক লছত ভুগিব লগা হয়, যিটো এটা বহুত চিন্তনীয় বিষয়। আৰু এই ইকনমিক লছ আৰু মানৱ সম্পদৰ লছৰ বাবে ভাৰত চৰকাৰে বহুতো ব্যৱস্থা হাতত লৈছিল আৰু তাৰে ভিতৰত এটা হৈছে COTPA এক্ট 2003। COTPA মানে হৈছে চিগাৰেট এণ্ড আদাৰ টবেকো প্ৰডাক্টছ এক্ট। আৰু এই এক্টৰ বাবে আপোনালোকে কেতিয়াও চিগাৰেটৰ এড টিভিত দেখা নাপায়। আৰু এই এক্টটো থকা কাৰণে গুটখা কোম্পানীবোৰে ডাইৰেক্ট গুটখাৰ এডছ নিদিয়ে, তেওঁলোকে ইলাইচি বিক্ৰী কৰা কোম্পানী বুলিহে নিজৰ এডছত দেখুৱায়। চৰকাৰে টবাকো নিয়ন্ত্ৰণ কৰাৰ আন এটা অস্ত্ৰ হৈছে NTCP, অৰ্থাৎ নেশ্যনেল টবাকো কণ্ট্ৰল প্ৰগ্ৰাম। আৰু এইটোৱে মানুহক এৱেৰ কৰাত সহায় কৰে। ইয়াৰ এটা কেম্পেইন হৈছে টবাকো কিলছ, স্মক কিলছ এইবোৰ। আৰু এই প্ৰগ্ৰামটোৰ
কাৰণে চিনেমা ঘৰত টবেকৰ বা স্মোকিং কিলছ বুলি এডছ দেখুৱাটো এটা বাধ্যতামূলক। কিন্তু এইবোৰ কেম্পেইন কৰাৰ পিছত ইণ্ডিয়াত প্ৰায় 26 কৰোৰ টবেকো ইউজাৰ্ছ আছে। আৰু আপুনি জানি আচৰিত হ'ব যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰতে বেছিকৈ টবেকো সেৱন কৰা হয়।